হেল্ল' গাইজ, আকৌ আহিছোঁ এতিয়া আৰু সন্ধ্যা আপোনালোকৰ মাজলৈ সকলোকে আৰু গুড ইভিনিং। এতিয়া বোলো কিবা এটা খাওঁ এই বুলি আৰু বনাই খাবলৈ লৈছোঁ। কি বনাই খাবলৈ লৈছোঁ দেখাইছোঁ বাৰু আপোনালোকক হা। এই আমাৰ বেটাই মেহেন্দি লগালে, দেখিছে নাই? বিহুত নাচিব বোলে, ঢোল বজাব হয় ন? ঢোল বজাব নাচিব, সেইকাৰণে আৰু মেহেন্দি লৈছে আৰু আগতীয়াকৈ। এইফালে পুৰিলোঁ পিঠা দেই। তাৰপিছত এফাল মোৰ নিলেই, ইয়াক এটা পুৰিয়ে দিলোঁ। সেইবিলাক দেখিছে, আকৌ মোৰ ভাগতো মানে আৰু ভাগ লৈছে, এইফালে এটা খাই ল'লে, মানে দুটা পুৰিছিলোঁ। এটা আগতীয়াকৈ প্ৰথম পোৱাটো দিলোঁ তাক, আৰু এইটো মই লৈছিলোঁ ধনিয়া পাতো। এনেকৈ ধনিয়া পাত নাখায় আকৌ সি, মোৰটোত বোলো মই ধনিয়া পাত দুখিলামান দি লওঁ, সেই গতিকে ধনিয়া পাত দি ল'লোঁ। এতিয়া আকৌ সি তাও এফাল লৈছে। যদি শাকত দিওঁ, মানে দালিয়ে চালিয়ে দিওঁ ধনিয়া পাত, মাংসত দিওঁ, তেতিয়া সি আৰু সেইখিনি ভাতক নাখায়। তেনেকুৱা ধৰণৰ আচলতে লোকে কিবা এটা বস্তু খালে মানে সেইটো বহুত ভাল নিচিনা লাগে। সেই গতিকে আৰু তেনেকৈ মানে লোকে খোৱাটো ভাল বুলি ভাবে আৰু সেইকাৰণে সি খায় তেনেকুৱা। কিন্তু তাক দিলে তেনেদৰে নাখায় হা। আপোনালোকৰ বাৰু ইয়াৰ সন্ধ্যা সময়ত চাহকাপ খোৱা হ'ল নেকি? মই আৰু বিস্কুটনো সদায় কিমান খাই থাকিব, সেইগতিকে আৰু এনেকুৱা পিঠা এটাকে পুৰি খালোঁ। আপোনালোকে বাৰু এনেকুৱা ধৰণৰ পিঠা পুৰি খায়নে? কোনে কোনে খাই ভাল পায় জনাবচোন। বিস্কুট বুলি ক'লে মনত পৰিছে আজি, আকৌ এতিয়া বিস্কুট উলিয়ালে। বিস্কুট বুলি ক'লে ধৰণৰ মনত পৰিছে বিস্কুট খাই। গাখীৰ আছে যিহেতু, সেইটোকে আৰু গাখীৰ পানী খাওঁ। এতিয়া খাই লওঁ, বাই বাই।